অসমৰ প্ৰত্যেকজন মিউজিচিয়ান, প্ৰত্যেকজন চাউণ্ড ইঞ্জিনিয়াৰ তেওঁৰ শিষ্য হয়। মই নিজকে শিষ্য বুলি ক'ম, কাৰণ বহুত কথা শিকিছোঁ। তেওঁক ভাল পাওঁ এজ এ মেণ্টৰ, আৰু এজ এ মিউজিক ডিৰেক্টৰ আমি সকলোৱে শ্ৰদ্ধা কৰোঁ, এতিয়াও কৰোঁ। ভূপেন দা একদম মেইন মানুহ মোৰ জীৱনৰ। মোৰ প্ৰথম ভইচ ৰেকৰ্ডিং তেখেতেই কৰিছে। প্ৰথম এলবাম প্ৰায় 6টামান এলবাম ভূপেন দাই কৰিছে, ৰেকৰ্ডিং কৰিছে, মিক্সিং কৰিছে, চাই দিছে, শিকাইছে বহুত কথা। তেখেতক পাহৰিব নোৱাৰোঁ। লাগে কিয় বাৰু ইছাতি বিছাতি গা এটি বৰষেৰে ভেটা ভাঙি প্ৰেমে কলি যাচুৰে মোৰ চা চা চা। ভূপেন দা আছিলে মোৰ জীৱনৰ সাহস। বম্বেত আহি এষ্টাব্লিছ হোৱা প্ৰত্যেকটো ষ্টেপত আছিলে ভূপেন দা মোৰ কাৰণে সাহস আছিলে। ভূপেন দাৰ লগত কাম কৰাৰ মোৰ বেছিক কনচেপ্টবোৰ ক্লিয়াৰ আছিলে। কিমান সাধাৰণ বস্তু এটাত কিমান ভালকৈ কাম কৰিব পাৰি ভূপেন দাৰ লগত থাকি শিকিব পাৰিছিলোঁ, আৰু সেই সাহসটো পাইছিলোঁ। শৈশৱৰ পৰাই তেখেত আকৰ্ষিত হৈছিল সংগীতৰ প্ৰতি। জন্মসূত্ৰে যোৰহাটৰ হ'লেও বৰপেটাত ককাকৰ ঘৰত সত্ৰীয়া সংস্কৃতিৰ যি এক পৰিৱেশ পাইছিল, সেই পৰিৱেশটোৱে তেখেতক সংগীতৰ মাজলৈ লৈ গৈছিল। অতি কম বয়সতে হাতত গীটাৰখন তুলি লোৱা আৰু পাছলৈ স্বকীয় প্ৰতিভাৰে অসমৰ সংগীত জগতত উজলি উঠা এটি উজ্জ্বল নক্ষত্ৰ ভূপেন উজিৰ। মোৰ জন্ম হৈছিলে যোৰহাটত। এতিয়া য'ত আচলতে এই হোম চায়েন্স কলেজখন আছে, সেই জেগাত তেতিয়া এখন চুগাৰ কেন ফাৰ্ম আছিল। আচল ঘৰ আমাৰ দেউতাৰ ঘৰ একচুৱেলি উজান বজাৰ জোৰপুখুৰী পাৰত। কৰ্মসূত্ৰে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত অফিচাৰ আছিল তেখেত। মাৰ ঘৰ আছিলে বৰপেটাত। আমি বছৰি এবাৰ যোৰহাটৰ পৰা আহোঁ, বিশেষকৈ আমাৰ পৰীক্ষা চৰীক্ষালৈ হৈ যোৱাৰ পিছত। বৰপেটাত মোৰ যে আটা আছিলে, আমাৰ বৰপেটা আমবাৰী হাতী বুলি কয়। এতিয়া বৰপেটাৰ য'ত গাৰ্লছ হাইস্কুলখন আছে, ছায়াৰাম গাৰ্লছ হাইস্কুল, ছায়াৰাম একচুৱেলি মোৰ জেঠাৰ নাম, আটাৰ দেউতাকৰ নাম, আৰু সেইটোৱে আছিলে মোৰ আটাৰ ভেটি। আটাই মোক খুব মৰম কৰিছিল, গতিকে মই গ'লে তাৰমানে আটাই সদায় মোক তেওঁৰ কাষত শুৱায়। আৰু বৰপেটা নহয়, তাত তাৰমানে সেই আমাৰ সত্ৰ আৰু বৰগীতৰ প্ৰভাৱটো অতি বেছি। আৰু আটাই বৰ সুন্দৰ গাইছিলে আচলতে, একদম ব্ৰহ্মপুৱা 4টা 4:30 তেজৰে কমলাপতি আদি সেই বৰগীতসমূহ মই তেতিয়াই শুনা, আৰু মই সাৰ পাই যাওঁ। আটাই একদম ফুল থ্ৰ'ট গায়, সেই বৰগীত ৰাতিপুৱা শুনি মই বিৰাট ভাল পাইছিলোঁ। চ' মই ভাবোঁ যে মোৰ সংগীতৰ প্ৰভাৱটো তাতেই আৰম্ভ, লাহে 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 সোমাই আহিছে। 7ম শ্ৰেণীত থাকোঁতেই যেতিয়া হাতত গীটাৰ তুলি লৈছিল, তেতিয়া তেখেতৰ আদিগুৰু আছিল তেখেতৰ ককাই, সংগীত জগতৰ বিখ্যাত জ্যোতি জিতু তপনৰ সান্নিধ্যয়ো তেখেতৰ সংগীত জীৱনটোক কৰিছিল সমৃদ্ধ। শ্ৰীপ্ৰকাশ বৰুৱাৰ দাদা জয়প্ৰকাশ দা, তেওঁ অলৰেডি তাৰমানে মিউজিকেলি এষ্টাব্লিছ যোৰহাটত জিতু দাহঁতৰ লগত বজায়। অলৰেডি আকৌ মোৰ দাদা খুব ইণ্টাৰেষ্ট আছিলে গীটাৰ বজোৱাত। দাদাই অলৰেডি গীটাৰ শিকা আৰম্ভ কৰিছে, ঘৰত এখন গীটাৰ আছে, মই কিন্তু হাত দিয়া নাই। এই যোৰহাট গৈ পেলাই দাদাই সেই প্ৰথম সেইটো কাম কৰিলে, গীটাৰ এখন কিনিলে। শ্ৰীপ্ৰকাশে মোক ক'লে, ভূপেন তই হেৰি নকৰ কেলেই, তই গীটাৰখন শিক, মইতো মেণ্ডলিন ঘৰত আছে, দাদা মই মেণ্ডলিন শিকিম, আমি দুইটা একেলগে বজাম নে। সেই মোৰ মানে গীটাৰখন হাতত ল'লোঁ 7তে। দাদাই গীটাৰখন কিনিলে, সেইখন ঘৰত আছেই। তেতিয়া গীটাৰখন মই বেলেগ কাৰো ওচৰত শিকা নাই, দাদাই মোক প্ৰথম দেখুৱাই দিছে কেনেকৈ বজাব আৰম্ভণি। লাহে লাহে ইনভলভমেণ্টটো বাঢ়ি আহিলে, সোমাই গ'লোঁ। সোমাই গৈ পেলাই মই মানে গীটাৰখনৰ বিষয়ে আৰু বহুত কিবা কিবি মিউজিকৰ বিষয়ে বহুত কিবা কিবি জানিবৰ এটা ইচ্ছা আহিলে। এনচাইক্ল'পিডিয়াবিলাকত মিউজিক এটা চেপ্টাৰ থাকে, সেইবিলাক খুব পঢ়িবলৈ আৰম্ভ কৰিলোঁ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰথম লেচনটো হৈছে ষ্টাফ নোটেশ্যন। নোটেশ্যনটো নিশিকাকৈ আচলতে আমি নিৰক্ষৰ, সেই কথাটো মোৰ মূৰত সোমালে, আৰু সেই এনচাইক্ল'পিডিয়া পঢ়িয়ে মই ষ্টাফ শিকিলোঁ। এতিয়া ষ্টাফ মই গান এটা কিবা এটা গান মই ষ্টাফ কৰিছিলোঁ প্ৰথমতে, নোটেশ্যন কৰিলোঁ। এতিয়া সেইটো কাক দেখুৱাম যোৰহাটত, মই কোনে চাই দিব এইটো শুদ্ধ হৈছে নে নাই। তেতিয়াতো মই জিতুদাৰ ওচৰলৈ গ'লোঁ, জিতুদাক সেইখন দেখুৱালোঁ। তেতিয়া জিতুদাই চাই পেলাই ক'লে, আৰে তুমি কেনেকৈ শিকিলা এইটো? ঠিকে আছে, শুদ্ধ কৰিছা তুমি, কিন্তু কেনেকৈ শিকিলা তুমি? মই বোলো দাদা মই কিতাপ পঢ়ি শিকিলোঁ। আৰু সেইটোৱে মোৰ আচলতে মিউজিকেল ফাউণ্ডেশ্যন। সেই জিতুদাৰ চকুত পৰি গ'লোঁ নহয় মই। সংগীতৰ প্ৰতি ধাউতি থকাৰ লগতে সংগীতৰ বিষয়ে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি যি অভিজ্ঞতা আহৰণ কৰিলে, সেই অভিজ্ঞতাক তেখেতে জীৱনত বিভিন্ন সময়ত কামত খটুৱালে। তেখেতে আনকি অতি কম বয়সতে ইলেক্ট্ৰিক গীটাৰ, ইলেক্ট্ৰিক মেণ্ডলিনো সাজি উলিয়াইছিল। ক্লাছ 8ত মই আচলতে ইলেক্ট্ৰিক গীটাৰ বনাইছিলোঁ। কেনেকৈ বনালোঁ, তেতিয়ালৈকে আমি ইলেক্ট্ৰিক গীটাৰ বস্তুটো দেখা নাই, একষ্টিকে দেখি আছোঁ, বাৰ অসমত নায়েই। তো শ্বিলঙৰ পৰা বেণ্ড এটা আহিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰগ্ৰাম কৰিবলৈ। বেণ্ডটোৱে ইলেক্ট্ৰিক গীটাৰ বজাইছে, ইলেক্ট্ৰিক বেছ, ইলেক্ট্ৰিক লিড,
গোটেইখিনি ইলেক্ট্ৰিক। মোৰ তাৰমানে খুব কিউৰিচিটি এটা বাঢ়ি গ'ল গীটাৰখন চাবলৈ। মই গ্ৰীণ ৰুমলৈ গুচি গ'লোঁ, গৈ পেলাই গীটাৰখন চালোঁ। গীটাৰখন চাই পেলাই দেখিলোঁ যে এইখন কোম্পেনী মেড যেন লগা নাই, এইটো কাঠ কাটি বনাইছে। চ' মোৰ মূৰত তাৰমানে এটা সোমাই গ'ল যে মই গীটাৰখন বনাম। আৰু মই সৰুৰ পৰা আচলতে কাৰিকৰী দিশত খুব অলপ আগ্ৰহ নোহোৱা। যেনেকৈ মই স্কুললৈ যিখন চাইকেল চলাই যাওঁ, সেই চাইকেলখনৰ কিন্তু ব্ৰেক মাৰিলে বেকলাইট জ্বলে। মানে সেইবিলাক মই নিজেই চব কিবা কিবি কৰি বনাই লওঁ। তেনেকুৱা ধৰণৰ আৰু বহুত বস্তু আছে যিবিলাক তাৰমানে নিজে কৰি লওঁ। এই ঘৰৰ ইলেক্ট্ৰিকৰ কিবা কিবি এইবিলাক চব মই কৰোঁ। মোৰ তাৰমানে এটা কাৰিকৰী দিশৰ ওপৰত খুব এটা ইণ্টাৰেষ্ট আছিলে আচলতে। তেতিয়া আমি অলৰেডি ধলক্ষেত্ৰ প্ৰেছৰ ওচৰলৈ আহিলোঁ, নিজৰ ঘৰ কৰি পেলাই দেই, ভাড়া ঘৰৰ পৰা গুচি আহিলোঁ। সেই ফাৰ্ণিচাৰ দোকানখনত গৈ পেলাই মই কথাটো আলোচনা কৰিলোঁ, মালিকজনৰ লগত চিনাকিও ভাল। তাৰপিছত তেওঁ ক'লে যে হ'ব, তুমি যদি কেনেকৈ কাটিব লাগে কি কৰিব লাগে দেখুৱাই দিয়া, মই কৰি দিম। তো তেনেকৈ কাঠ আনিলোঁ, মস্ত হলক কাঠৰ মানে হলকৰ তক্তা এখন আনি দিলে মোক। সেইখন মই এটা ড্ৰয়িং কৰিলোঁ, কৰি পেলাই দিলোঁ, তেওঁ তেনেকৈ কাটি মেলি দিলে। কিন্তু সেই কাঠৰ কৰত বটালি আকৌ ময়ো জানো দেই। কাৰণ এটা যে মোৰ দেউতা আচলতে সৰ্বগুণ সম্পন্ন এজন মানুহ আছিলে। আমি ফাৰ্ণিচাৰ ঘৰতে বনোৱা দেখিছোঁ। প্ৰথমখন যেতিয়া গীটাৰ বনালোঁ, তাত সেই পিকআপ চিকআপবিলাকতো বনাব নোৱাৰোঁ। গতিকে সেই সময়ত সেই কোচিনৰ এটা কোম্পানী মিনুৱেল ইণ্ডাষ্ট্ৰিজ বুলি, তেওঁলোকে এই পিকআপ বনাই আৰু চেল কৰে। তো তাৰ পৰা অলৰেডি আনিছিলোঁ। মোৰ মনত আছে তেতিয়া সেই পিকআপ ছেটটো পূৰা ভলিউমে চলিউমে পূৰা ছেটটো তাৰমানে 80 টকা লৈছিল। আৰু মোৰ দাদাওতো গীটাৰ শিকিছে, গতিকে তাৰো খুব এটা ইণ্টাৰেষ্ট আছে। দুইটাই মিলি আমি এইবোৰ কৰি আছিলোঁ। প্ৰথম যেতিয়া ফ্ৰেড বৰ্ডখন বনাব হ'ল, ফ্ৰেড ৱায়াৰটোতো নাই, গতিকে আইডিয়া লগালোঁ যে হাৰমনিয়ামৰ যে ষ্টপাৰডাল থাকে তাৰ ভিতৰত ব্ৰাছৰ ৰড থাকে, সেই ৰডডাল এই আমাৰ গড়ালিত যে আখৰৰ কিবা এটা নাম আছিলে মিউজিক মাৰ্ট এখন, তালৈ গ'লোঁ। তেওঁলোকৰ তাত এই ষ্টপাৰ ৰডডাল পালোঁ, কইল আহে, ফিট হিচাপে দিয়ে। সেয়া কিনি আনি পেলাই সোণাৰীৰ সোণ চেপা মেচিনত তাক চেপেটা কৰিলোঁ। চেপেটা কৰি আনি ফ্ৰেড বৰ্ড বনালোঁ। কিন্তু হিচাপটো গণ্ডগোল হ'ল। প্ৰথমখন ইমান ডিষ্টিউন বাজিলে, সফল নহ'লে প্ৰথমখন। তাৰপিছত দ্বিতীয়খন মই এনে পঢ়া শুনা কৰিলোঁ, এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পালোঁগৈ, তাতে সেইবিলাক পঢ়া শুনা কৰি ফ্ৰেড বৰ্ডৰ হিচাপটো পালোঁ। এইবাৰ কিন্তু কাৰেক্ট, একদম কাৰেক্ট হ'ল। খালি গীটাৰখন বৰ গধুৰ হলক কাঠৰ 1.5 ইঞ্চি তক্তা। মই নিজে বজোৱা ইমানটো যেতিয়া হৈ শিকিছোঁহে, গতিকে ইমান সাংঘাতিক বজাব পৰা হোৱা নাই। গতিকে মই ষ্টেজ প্ৰগ্ৰাম তেনেকৈ কৰোঁ, আমি আমাৰ লেভেলত কৰোঁ আৰু স্কুলীয়া ছাত্ৰ। তেনেকৈ মই ভাবিলোঁ গীটাৰখন এবাৰ জিতু দাক দেখুৱাওঁ, যিহেতু জিতু দাৰ লগত মোৰ তেনেকুৱা এটা ৰিলেশ্যন আহি গৈছে। তো নেহেৰু পাৰ্কৰ আমাৰ যিখন ইন্দ্ৰ শৰ্মা স্কুল আছিলে, তাতে জিতুদাহঁতে ৰিহাৰ্চেল কৰে। তাৰমানে তালৈকে মই গীটাৰখন লৈ গ'লোঁ। তো তাতে সেই তেতিয়া নবীন বৰুৱা আৰু পৰেশ বৰুৱা দুজনে গীটাৰ বজাইছিল। নবীন দাহঁতে বজালে গীটাৰখন, আৰু বিৰাট ভাল পালে। ইলেক্ট্ৰিক গীটাৰ নাইতো, সেইখনেই আৰু একমাত্ৰ ইলেক্ট্ৰিক গীটাৰ। তাৰমানে যোৰহাটৰ অসমতেই কাৰো তাত নাই। তো সেই গীটাৰখন তেনেকৈ নবীন দা পৰেশ দাহঁতে জিতুদাহঁতৰ প্ৰগ্ৰামৰ কাৰণে লৈ যায়, মোৰ পৰা হায়াৰ কৰি নিয়ে। গ'লে তেতিয়া নাই নহয়। তাৰপিছত আইডিয়াটো পাই গ'লোঁ, যিহেতু মই বেছ গীটাৰো বনালোঁ ইলেক্ট্ৰিক মেণ্ডলিনো এখন এক্সপেৰিমেণ্ট কৰিলোঁ। চ' মেণ্ডলিন এখন বনাই প্ৰথম মই জয়প্ৰকাশ দাক দিছিলোঁ। গতিকে সেই জিতুদাহঁতৰ গোটেই ইলেক্ট্ৰিক ছেটটো মোৰ পৰা গৈছিলে। গতিকে ৰিহাৰ্চেলবিলাকত যাওঁ আৰু মই। আৰু সেই সময়ত যিহেতু গীটাৰ শিকি আছোঁ, মানে নতুন কি গান ওলাইছে, কি গীটাৰ বাজিছে, চব উঠোৱাত একদম মানে পাগত। আৰু সেই সময়ত সেই ৰংগিলাৰে বুলি গান এটা ওলাইছিল, জুৱেল টিপ আছিল নেকি, কি আছিল পাহৰিলোঁ চমে এখন। ৰংগিলাৰে তাত তাৰমানে গীটাৰ ৰিডিম আহে, চিচিং 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 উল্টা এনেকুৱা। আৰু সেই গানটো মানে জিতুদাই বজাব। ৰিহাৰ্চেলত দেখিছোঁ না, সেই ৰিডিমটো নবীন দা পৰেশ দা দুটাই পাৰা নাই। এতিয়া মোৰ মনটো লগাই আছে, মইতো উঠাই থৈছোঁ বস্তুটো, ঘৰত প্ৰেক্টিচ কৰিছোঁ এইটো। তাৰপিছত তেওঁলোকৰ যেতিয়া ৰিহাৰ্চেল ব্ৰেক হ'ল, তেতিয়া মই জিতুদাক ক'লোঁ, জিতুদা মই বজাই দেখুৱাওঁ, আপুনি চাব নেকি? হা, চাওঁ দিয়াচোন। মই যেতিয়া একষ্টিক গীটাৰখন লৈ পেলাই বজালোঁ, ঠিক আছে, আৰে এইটোৱে ৰিডিম। তাৰপিছত মোক ক'লে, জিতুদা অলপ বেলেগ ধৰণৰ আছিলে, বয়সৰ কথাটো নহয়, কাৰ কি টেলেণ্ট সেইটোৱে ডাঙৰ কথা। তো মোক লগাই দিলে, নবীন দাহঁতক দেখুৱাই দিয়াচোন। মই বজাই দেখুৱালোঁ, কাৰণ তেওঁলোকৰ হাতত অহা নাছিল বস্তুটো। তেতিয়া জিতুদাই ক'লে, নাই ভূপেন, তুমি বজাব লাগিব, এইটো প্ৰগ্ৰামত তুমি থাকিবা আমাৰ লগত। এই প্ৰগ্ৰামটো আছিলে তিনিচুকীয়া। মোৰ এণ্ট্ৰি হৈ গ'ল। তাৰপিছত মই লাহেকৈ জিতুদাহঁতৰ গ্ৰুপৰ লিড গীটাৰিষ্ট হৈ গ'লোঁ। যোৰহাটত থকা সময়তে কেইবাটাও গীতত সুৰ কৰিছিল ভূপেন উজিৰে। সেই সময়ত আচলতে গান বহুত মই সুৰ চুৰ কৰিছিলোঁ দেই। আৰু সেই গীতসমূহ তেতিয়া আমাক বিজয় বৰদলৈ লিখি দিছিলে। আৰু সেই গীতসমূহ আমাৰ যোৰহাটত তেতিয়া ষ্টেজত গোৱা হৈছিলে, বিশেষকৈ তপন ভূঞাই গাইছিলে। তাৰ দুটা গান মোৰ মনত আছে এতিয়া, যে ফুলো নুফুলো কৰি আধা ফুলা কলিটি এটা, আৰু এটা আছিলে অশান্ত মনৰ বেদনা গুচাই। এইকেইটা গান তপন ভূঞাই গাইছিলে ষ্টেজত, কিন্তু ৰেকৰ্ডেড ফৰ্ম নাই। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ সৈতে তেখেতৰ আছিল এক সুৰীয়া সম্পৰ্ক।
ফাৰ্ষ্ট মোৰ যিটো ৰেকৰ্ডেড গান সেইটো হ'ল কি মইতো ভূপেন্দ্ৰ ৰানাৰ লগত খুব জড়িত আছিলোঁ তেওঁলোকৰ লগত বজাইছিলোঁ ৰেকৰ্ডিং বজাইছিলোঁ বোলে মায়াময় কেতিয়াবা বেজাৰতে মধুমালতী যিমান গান ইয়াত ৰেকৰ্ডিং হৈছিল ভূপেন্দ্ৰ ৰানাৰ সেইবিলাক চব গীটাৰ মই বজোৱা তেতিয়া আমি পইচাটো গুৰুত্ব নিদিছিলোঁতো আমি বজাবলৈ পাইছোঁ সেইটোৱে ডাঙৰ কথা তো প্ৰথম বছৰ HMVয়ে মোক এটা গানত বজোৱাৰ কাৰণে 7 টকাকৈ পে'মেণ্ট কৰিছিলে পিছলৈ সেইটো বাঢ়ি 15 টকা পালেগৈ কিন্তু 15 টকাতকৈ বেছি HMVৰ পৰা নাই পোৱা পাৰ চং তো এতিয়া সেইটো বহুত কিবা সাধু কথা যেন লাগে ৰানাদা ঢুকালে 77ত তাৰপিছত 78ত আচলতে HMVৰ পৰা মিঠু বৰুৱালৈ এটা অফাৰ আহিলে যে তেওঁ এখন HMVৰ EP কৰিব লাগে আৰু ৰেকৰ্ডিং কলিকতাত হ'ব তেতিয়া মিঠু বৰুৱাই মোক ক'লে যে তই গান এটা কৰ আৰু তেতিয়া মই ভাবিলোঁ যে আজি ৰানাদা নাই এই পৰিৱেশটো আজিৰ মিঠু বৰু অকলশৰীয়া তো এই পৰিৱেশটোৰ ওপৰত যদি এটা গান হয় তেতিয়াহ'লে ভাল হ'ব সেই সময়ত নিজৰা পাৰতে থাকিছিলে আমাৰ হেমন্ত দত্ত দা গতিকে মই হেমন্ত দত্ত দাক ক'লোঁ যে দাদা মোক এই ছাবজেক্টটোৰ ওপৰত এটা গান লাগে বিষয়বস্তুটো আপুনি মই দি দিছোঁ তেখেতে সেই গানটো লিখিলে ৰাতি যে হ'ল বৰ গভীৰ নাই যে কোনো লগৰ আৰু সেইটো মই সুৰ কৰিলোঁ আৰু সেই গীতটো HMVত ৰেকৰ্ড হ'ল আৰু সেইটোৱে মোৰ প্ৰথম ৰেকৰ্ডেড গান আচলতে ৰাতি যে হ'ল বৰ গভীৰ নাই যে কোনো মোৰ লগত জ্বলিনুমি জোনাকীয়ে দিয়ে মাথো গুৱাহাটী কমাৰ্চ কলেজত পঢ়ি থকা সময়ত তেখেতসকলৰ আছিল এটি মিউজিকেল বেণ্ড গোপাল বড়ো তেওঁ আজি আমাৰ মাজত নাই তেওঁ এজন খুব ফেমাছ মেণ্ডলিষ্ট তো আমাৰ দুইটাৰে তাৰমানে জুতিটো ইমান ভাল হ'ল যে আমি এটা বেণ্ড ফৰ্ম কৰিলোঁ ভাইব্ৰেশ্যন তেতিয়া এই অমিতাভ বৰুৱা বুলি এজন আছিলে অশোক শইকীয়া আছিলে হেমন্ত সিং আছিলে অমল বৰুৱা আছিলে প্ৰায় 10 বছৰ চলিলে আমাৰ অসমত তাৰমানে বিভিন্ন মঞ্চ খুব পপুলাৰ বেণ্ড আছিলে অসমৰ সেই সময়ত তাৰমানে মোৰ লোড ঢেৰ বেণ্ড কলেজ অটো ৰিক্সা মই 71ৰ পৰা একদম 8লৈকে চলাইছোঁ 7 বছৰ এই পিৰিয়ডটোত মোৰ আচলতে পঢ়া শুনাটো অলপ নষ্ট হ'ল আগৰখিনি যদি মোৰ কেৰিয়াৰ ভাল আছিলে এই সময়ত তাৰমানে মোৰ লোড বেছি হৈ গ'ল নহয় তো মই পাৰ্ট 1 দিলোঁতে মই বেক পাই পেলাই নেক্সট ইয়েৰ ক্লিয়াৰ কৰোঁ আল্টিমেটলি মোৰ গ্ৰেজুৱেশ্যনটো লেট হৈ গ'ল মই 75ত গ্ৰেজুৱেশ্যন ল'লোঁ ইউনিভাৰ্চিটিলৈ কমিশ্যনত গ'ল আকৌ মই 3 বছৰ গেপ কৰি দিলোঁ তাৰমানে বাদ দিলোঁ পঢ়া শুনা হ'ল আৰু গ্ৰেজুৱেশ্যন হ'লোঁ ইমানবোৰ নোৱাৰি আৰু এনেকুৱা হ'ল কথাটো অটোও চলি আছে বেণ্ড চলি আছে বেণ্ড চলে মানে মই অটোখন বন্ধ হৈ থাকে আজি তিনিচুকীয়া প্ৰগ্ৰাম কৰিবলৈ 3 দিনটো গ'ল অটোখন ঘৰত পৰি আছে লোন লৈ কিনিছিলোঁ মানে গতিকে লোনো ঠিকমতে মাৰিব নোৱাৰোঁ মানে সাংঘাতিক অৱস্থা মোৰ তো শেষত গৈ পেলাই একচুৱেলি মই অলপ লোন থাকি গ'লগৈ অটোখন বেংকক চাৰেণ্ডাৰ কৰি দিলোঁ 80 চনত চিনেমাৰ সংগীত পৰিচালক হিচাপে তেখেতে আত্মপ্ৰকাশ কৰিছিল দেৱী চিনেমাখনৰ যোগেদি দেৱী প্ৰথম আৰু দেৱীৰ ৰেকৰ্ডিং আমি কেলকাতাত কৰিছিলোঁ কেলকাতা টেকনিচিয়ান ষ্টুডিঅ'ত লিহিৰি বনৰে গানটো আগতে কম্প'জ কৰা আছিলে আচলতে এইটো আমিনুল হকে লিখা আছিলে গতিকে সেই গানটো ইনটেক্ট তেনেকৈ থাকিলে সুৰ মোৰ আছিলে মিউজিক মোৰ তাৰ পিছৰ গানখিনি একচুৱেলি এলি বাইদেউ লিখিছে আগতে সুৰ কৰোঁ সেইটো মই ভাল পাওঁ তাৰমানে কথাৰ ওপৰত সুৰ কৰাও হয় আৰু সুৰৰ ওপৰত লিখাও হয় দুটা কথাই হয় কিন্তু মই প্ৰিফাৰ কৰোঁ যে মোৰ সুৰটো মই আগতে ছবিৰ প্ৰথম কাম সদায় গান ৰেকৰ্ডিং হয় সেই সময়ত ছবিখনৰ কোনো এক্সিষ্টেঞ্চ নাই মোৰ ইমাজিনেশ্যনত খালি এটাই বস্তু আছে ডাইৰেক্টৰে মোক কি বুজাইছে গতিকে সেই পিকচাৰখন মই নিজে ইমাজিন কৰিব লাগে আৰু উইথ ডেট ইমাজিনেশ্যন এটা সুৰ প্ৰস্তুত কৰিব লাগে আৰু সেই তেতিয়া সুৰৰ ওপৰত কথা লিখিবলগীয়া হয় গীতিকাৰে তাৰমানে দুটা কথা হয় গীতটোৰ ওপৰত যদি মই ফোন কৰোঁ তেতিয়াহ'লে মোৰ বাইণ্ডিংছ আহি গ'ল অপোন নহয় মই চন্দ্ৰ বান্ধা আছে গতিকে সেই বাইণ্ডিংছটোৰ ভিতৰত মই এটা নতুন ক্ৰিয়েশ্যন কৰিবলৈ টান পাওঁ কৰিছোঁ সেইটো কৰিছোঁ নকৰা নহয় ইনভলভ হোৱাৰ পিছত মোৰ ভিতৰৰ পৰা কি সুৰটো আহে সেইটোৰ কোনো বাইণ্ডিংছ নাইতো সেইকাৰণে মই প্ৰিফাৰ কৰিছিলোঁ যে সদায় মই আগতে সুৰ কৰোঁ আৰু এই কথাটো আকৌ হেমন্ত দাৰ লগত মোৰ বাইণ্ডিংটো সাংঘাতিক ভাল হেমন্ত দত্ত দাৰ বহুতখিনি মেক্সিমাম গান হেমন্ত দাই লিখিছে আৰু হেমন্ত দাই আকৌ সদায় সুৰৰ ওপৰত লিখি ভাল পায় গতিকে সুৰটো তেখেতক দিয়ে আৰু তাৰপিছত আমি একেলগে বহোঁ মই গীতিকাৰ বুলি ক'লে মই লাজ পাওঁ মই আচলতে গীত লিখা মানুহ সুৰত মই গীত লিখোঁ আৰু সেই অভ্যাসটো মোক ভূপেনে কৰালে ভূপেনৰ লগত মোৰ বৰ খুব আপোন সম্পৰ্ক আছিল মোৰ নিজৰ ভাইৰ দৰে আছিলে ভূপেন
আনকি তাৰ বিয়াটো কইনা ঘৰ আছিল মোৰ ঘৰ মই নাটকৰ মানুহ কিন্তু বাধ্য হৈ কুইবেছৰ লগত পৰি ডিব্ৰুগড়ত মই গীত লিখিছিলোঁ আৰু তাৰপিছত কেনেকৈ ভূপেনে মোক চিলেক্ট কৰিলে ছবিখনৰ কাৰণে মই ঠিক ক'ব নোৱাৰিম ইমান আন্তৰিকতাৰে কাম কৰিছিলোঁ তাৰ লগত মনটো ভাল লাগিলে সি এটা সুৰ কৰে আৰু মই সেই সুৰত কথাবোৰ লিখোঁ গতিকে তাৰ যিমান ছবি সি পৰিচালনা কৰিছিল তাৰ পিছৰ পৰাও সৰহভাগতে মই গীত লিখিছিলোঁ তাৰ কাৰণে সি মোৰ কিমান আপোন আছিল একদম মানে মই কৈছোঁ নহয় মোৰ এখন হাত সি একদম নিষ্ক্ৰিয় কৰি থৈ গ'ল মই এতিয়া গান লিখা আৰু নহয় মই কোনোদিন গীত লিখিব নোৱাৰোঁ আৰু হেমন্ত দত্তৰ সৈতে যিদৰে এক সুৰীয়া সম্পৰ্ক ঠিক সেইদৰে নিজৰ জীৱন সংগীকো বিচাৰি পাইছিল গীতৰ মাজেৰে গীতেই মেইন যিহেতু অলপ ফাইনেন্সিয়েল প্ৰব্লেম আমাৰ ঘৰুৱা আছিলে গতিকে মই বিভিন্ন ধৰণৰ কাম কৰিছিলোঁ ঠিকা ঠুকলিও কৰিছিলোঁ তো সেই সময়ত আমি 4জন মিলি পেলাই এটা ডাঙৰ কণ্ট্ৰেক্ট লৈছিলোঁ দুলীয়াজান অইল ইণ্ডিয়াৰ ফাৰ্নিচাৰ ছাপ্লাই কৰাৰ তিনিচুকীয়াত 3 মাহ আছিলোঁ সেই 3 মাহত গধূলি মই সদায় সেই ৰয় চাইকেল মাৰ্ট বুলি দোকানখনলৈ যাওঁ তেওঁলোক তাৰমানে HMV ডিলাৰ তাতে এনেই গান চান বজাই অলৰেডি দেৱীৰ গ্ৰামফোনগৰ আহি গৈছে আৰু তাহাঁতি মোক যিহেতু চিনি পালে চিনি পোৱাৰ পিছত মোক এদিন তাৰে স্বত্বাধিকাৰী সুভাষ ৰয় তেওঁ মোক ক'লে ভূপেন দা আমি প্ৰাইভেটলি বনাব নোৱাৰোঁ নেকি তেওঁ মই ক'লোঁ আমি কিয় নোৱাৰোঁ আমি পাৰোঁ কৰিব তেতিয়া সুভাষে মোক ক'লে ভূপেন দা আপুনি আগবাঢ়ক ফাইনেন্স মই কৰিম 3টা এলবাম ল'লোঁ এটা কৰিলোঁ বৰদৈ চিলা বুলি এপিঠি বিহুসুৰীয়া আধুনিক আৰু এপিঠি পিয়ৰ বিহু নেক্সট ৰাগিনী যিটো ফুল মডাৰ্ণ কেছেট আৰু 3 নম্বৰটো আছিলে অকণিৰ গীত যিটো আমাৰ ঋতুপৰ্ণ শৰ্মাৰ কম্পজিশ্যনখিনি আছিলে সেই মিউজিকখিনি মই কৰিছিলোঁ আৰু ৰাগিনীত বিভিন্ন আৰ্টিষ্ট লৈছিল তাত মিঠুবৌ সমৰ হাজৰিকা আমাৰ অৰুণ দাস অশোক শইকীয়া এই পৰি গোটেইবোৰ আছিলে আৰু কিছু নতুন আমাৰ গুৱাহাটীৰ এগৰাকী শিল্পী লৈছিলোঁ মই যিগৰাকী ৰেকৰ্ডিং সময়লৈ অসুস্থ থাকিলে তো তেওঁ ৰেকৰ্ডিং কৰিব নোৱাৰোঁ বুলি ক'লে তেতিয়া মোৰ খুব ঘনিষ্ঠ আছিলে অভিনন্দন বণিক্য তাবলা সি মোৰ লাগি থাকে সি ক'লে ভূপেন এটা কাম কৰ ইউনিভাৰ্চিটিত এগৰাকী ছিংগাৰ আছে শান্তা শৰ্মা তাইক মাতি আন দুইটাই ইউনিভাৰ্চিটি পালোগৈ সেইটো সময়ত মোৰ ডিজেল জীপ এখন আছে কেটকে যায় আৰু তা মই ক'লোঁ এনেকৈ গান এটা গাই দিব লাগে কিন্তু ৰেকৰ্ডিংটো ৰাতি হ'ব তেতিয়া ৰেকৰ্ডিং আমি জ্যোতি চিত্ৰপণ কৰোঁ ৰাতি কৰোঁ প্ৰব্লেমটো হ'ল এতিয়া তেওঁ লোকেল গাৰ্জেন নাই ইয়াত তাৰপিছত হোষ্টেল ছুপাৰৰ ওচৰলৈ মই গ'লোঁ আৰু যিহেতু মই সেইখন ইউনিভাৰ্চিটিতে পঢ়ি অহা গতিকে বাইদেৱে চিনি পায় মোক তো বাইদেৱে ক'লে ভূপেন মই তোমাক লোকেল গাৰ্জেন বনাই আজি যাবলৈ দিছোঁ বেলেগ হ'লে নিদিলোঁহেঁতেন ঘৰলৈ আমাৰ ঘৰলৈকে লৈ আহিলোঁ আহি তাতে গানটো শিকালোঁ তাৰপিছত ৰেকৰ্ডিঙৰ কাৰণে ওলাই গ'লোঁ 6টা বজাত মোৰ সৰু ভণ্টি মণিক লৈ গ'লোঁ লগত আমাৰ ঘৰতে থাকিলে ৰাতি তো ৰাতিপুৱা মই ইউনিভাৰ্চিটিত থৈ আহিলোঁগৈ আকৌ তো আহি প্ৰথম দিনেই আমাৰ ঘৰত সোমালে আৰু থাকি গ'ল আৰু তেনেকুৱা হ'ল কথাটো গতিকে আপুনি গাৰ্জেন হ'লো আৰু অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল বিশিষ্ট সংগীত পৰিচালক ভূপেন উজিৰৰ বিষয়ে যুগুতোৱা অনুষ্ঠানটিৰ প্ৰথম খণ্ডটি শুনিলে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত ভূপেন উজিৰৰ সৈতে সঞ্জয় গোস্বামীৰ সাক্ষাৎকাৰৰ কিয়দংশ তেখেতৰ সংগীত জীৱনৰ বিষয়ে হেমন্ত দত্ত জুবিন গাৰ্গ আৰু যতীন শৰ্মাই কোৱা কিছু কথাৰে অনুষ্ঠানটি যুগুতাই আগবঢ়ালে ইন্দ্ৰজিৎ দাসে অনুষ্ঠানটিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে